মাননীয় বীরেন্দ্রনাথ ব্রহ্ম ডাঙৰীয়া আপোনাক মঞ্চত বিচাৰিছো। কোন দিকে নাকি ওই সাইডে ওভার পাই আমাৰ মঞ্চত মাননীয় শ্ৰীযুত বীৰেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া পুনৰবাৰ তেখেতক এখনি আৰনাইৰে আমি শ্ৰদ্ধা জনাম। আমাৰ গুৰু ভনীসকলক আৰনাই লৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। মঞ্চলৈ আমাৰ গুৰু ভনীসকলক আহিবলৈ অনুৰোধ জনাইছো। এয়া মাননীয় শ্ৰীযুত বীৰেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া, তেখেতক পুনতে আমি আৰনাই এখনেৰে অভিনন্দন জনাব বিচাৰিম। তেখেতক মঞ্চৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছো। সকলোকে নিজৰ আসনত পৰি পাতিকৈ বহি থাকিবলৈ অনুৰোধ জনাইছো। পরম দয়াল সেই ঠাকুরের পুজো কর্মী দাদাসকল আৰু আজি এই মঞ্চত নিমন্ত্রিত দাদা বক্তব্য দাদাসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা ডেৰা মাসকল সকলোকে মই আন্তৰিক জয় দিলো। মই অলপ কথা কোৱাৰ কাৰণে আপোনালোকৰ সন্মুখত বিচাৰিছো। আপোনালোকে জানেই এই ওদালগুৰি স্বচ্ছন্দ বিহাৰ 1998 অক্টোবৰ মাহত বৰ্তমান আচাৰ্যদেৱ আচাৰ্যদেৱে আশীৰ্বাদ কৰিছে আৰু সেই মৰ্মে এই স্বচ্ছন্দ বিহাৰটো জুলাই মাহত 2020 আৰু তাৰপিছত ঠাকুরের দিকে যাই আর সামনে দিকে ওই বইয়ের দিকে যাই ভিতরে তো সামনে চল পরে আমি কোন জায়গায় কি আচার্য আইসে বলে হ্যাঁ জুস না ছেড়ে দেখ জুস না ছেড়ে নেবো এই যে জীৱনজোৰা ঠাকুৰক চলা ঈশ্বৰলৈ চলা তেখেতৰ সেই চলাৰ অভিজ্ঞতা আহক আমি তেখেতৰ মুখেৰে শুনো। আমি মঞ্চলৈ আমাৰ গুৰু ভনীসকলক আহিবলৈ অনুৰোধ জনাইছোঁ।
আনন্দবাজার হল এটা। সবাই দেখুন খাচ্ছে কিভাবে। আমার গুরুজনসকলক অভিনন্দন জানাবলৈ অনুরোধ জানাই। জয় গুরু সবাইকে। এটা আনন্দবাজার হল, দেখো তোমরা সবাই খাচ্ছে এখানে। না জাতিটা জাতি লেভেল এই চেনটা পারবি মাম নিন্দা নিয়ে নি বলে বাকি কেন ওই চেনটা পারবি পানি দে না আছে আমার কই যায়